So we start from chapter number 1, which is introduction to access. আৰু accessত তোমাৰ কি হয় normally database ওপৰত কাম কৰা হয় ঠিক আছে so আমি first জানিব লাগিব database কি হয় so database তোমাৰ কি হয় এটা collection of related data হয় বা information হয় যোনখিনি তোমাৰ computer systemত store কৰা যায় ঠিক আছে তোমালোকৰ বুকৰ মতে এক্সাম্পল দিয়া হৈছে যে স্কুল মেইনটেইন ডেটা অন দেয়াৰ ষ্টুডেণ্টছ পাৰ্চনেল ডিটেইলছ দেয়াৰ একাডেমিক এণ্ড co-curricular achievements and on their details of their teachers and administrative staff তো মানে কি হ'ল এখন স্কুলৰ ডেটাবেছত কি থাকিব স্কুলৰ ডেটাবেছত তোমাৰ কি থাকিব ষ্টুডেণ্টছখিনিৰ পাৰ্চনেল ইনফৰমেশ্যন থাকিব ষ্টুডেণ্টৰ ৰিজাল্টছখিনি থাকিব দেন তোমাৰ সেই স্কুলত কাম কৰা টিচাৰ্ছখিনিৰ ইনফৰমেশ্যন থাকিব বা স্কুলখনৰ নিজৰ ইনফৰমেশ্যন থাকিব চ' সেইখিনি ক'ত ষ্ট'ৰ হৈ থাকিব তোমাৰ কম্পিউটাৰ ছিষ্টেমত ষ্ট'ৰ হৈ থাকিব আৰু সেইটোকে কি বুলি কোৱা হ'ব স্কুলৰ সেইখন ডাটাবেছ বুলি কোৱা হ'ব ঠিক আছে তোমালোকে নৰ্মেলি এই বুলিও বুজিব পাৰা বা লিখিব পাৰা যে ডাটাবেছ ইজ এ কালেকশ্যন অফ ৰিলেটেড ডেটা অৰ ইনফৰমেশ্যন ডেট ইজ ষ্ট'ৰ্ড ইন এ কম্পিউটাৰ ছিষ্টেম নেক্সট আহিলে তোমালোকৰ এলিমেণ্টছ অফ ডেটাবেছ ঠিক আছে চ' এলিমেণ্ট হৈ গ'ল তোমালোকৰ চাৰিটা ফাৰ্ষ্টটো হৈ গ'ল হায়াৰিকেল নেক্সট তোমাৰ নেটৱৰ্ক দেন ৰিলেশ্যনেল এণ্ড অবজেক্ট অৰিয়েণ্টেড কিন্তু মেইনলি আমি তোমালোকৰ ইয়াত ডিছকাছ কৰিম তোমালোকৰ ৰিলেশ্যনেল ডাটাবেছটোৰ ওপৰত ঠিক আছে মানে মষ্টলি আমাৰ ইউজ হয় ৰিলেশ্যনেল ডাটাবেছটো ঠিক আছে ৰিলেশ্যনেল ডাটাবেছত কি হয় তোমালোকৰ ডাটাছখিনি তোমাৰ টেবুলাৰ ফৰ্মত ষ্ট'ৰ কৰি থোৱা হয় এক্সাম্পলটো দেখিছা নহয় যেনেকৈ তোমাৰ ডাটাছখিনি তোমাৰ টেবুলাৰ ফৰ্মত আছে যে দেখিছা চ' এনেকৈ ষ্ট'ৰ কৰি থোৱাৰ কাৰণে তোমাক কি বুলি কয় এখন ৰিলেশ্যনেল ডাটাবেছ বুলি কয় সেই ৰিলেশ্যনেল ডাটাবেছখনত বা সেই টেবুলখনৰ ৰ' ছাইডটো আমি কি বুলি ক'ম ৰেকৰ্ডছ বুলি ক'ম আৰু কলম ছাইডটো আমি কি বুলি ক'ম ফিল্ড বুলি ক'ম ঠিক আছে আমি দুটা মনত ৰাখিম যে এখন টেবুলত তোমাৰ ৰ' আৰু কলম থাকে ন সেই ৰ' ছাইডটো আমি ৰেকৰ্ডছ বুলি ক'ম আৰু তোমাৰ কলম ছাইডটো ফিল্ড বুলি ক'ম ঠিক আছে এটা ৰেকৰ্ডছে তোমাৰ প্ৰত্যেকটো এণ্টিটিৰ অৰ ডাটাৰ তোমাৰ কমপ্লিট ডিটেইলছখিনি ৰাখে বা কমপ্লিট ডিটেইলছখিনি আমাক দিয়ে ঠিক আছে আৰু সেই ফিল্ডটোৱে তোমাৰ সেই ৰেকৰ্ডছখিনি ইনফৰমেশ্যনখিনি আমাক দিয়ে অ'কে আৰু যদি আমি এইটো এক্সাম্পল চাওঁ আমাৰ ৰেকৰ্ডছত এণ্টিটি কেইটা আছে দুটা আছে ফাৰ্ষ্টটো তোমাৰ কি হৈ গ'ল সিদ্ধাৰ্থ গুপ্তা নেক্সটটো আহিলে ভাৱনা জৈন ঠিক আছে এই দুটা আমাৰ কি হ'ল এণ্টিটি আৰু এইকেইটা ক'ত থাকে তোমাৰ ৰেকৰ্ডছত আৰু সেই এণ্টিটিকেইটাৰ ইনফৰমেশ্যনছখিনি ক'ত থাকিব বা ডিটেইলছখিনি বা ডেটাছখিনি ক'ত থাকিব তোমাৰ ফিল্ড ছাইডত ঠিক আছে তো সেইখিনি তোমাৰ কোনখিনি হৈ গ'ল তোমাৰ এমপ্লয় নেম হৈ গ'ল এমপ্লয় তোমাৰ টেলিফোন নম্বৰ হৈ গ'ল দেন এমপ্লয় ইমেইলছখিনি হৈ গ'ল ঠিক আছে নেক্সট আহিলে তোমালোকৰ ডাটাবেছ মেনেজমেণ্ট ছিষ্টেম যোনটো শ্বৰ্ট ফৰ্মত তোমাৰ DBMS বুলিও কোৱা হয় অ'কে চ' DBMSটো অৰ তোমাৰ ডাটাবেছ মেনেজমেণ্ট ছিষ্টেমটো তোমাৰ কি হয় এটা ছফ্টৱেৰ হয় বুজিলা তো ছফ্টৱেৰটো ইউজ কৰি আমি কি কৰোঁ আমাৰ ডাটাবেছ এখন ক্ৰিয়েট কৰোঁ বা সেই ডাটাবেছখনত আমি আমাৰ ডেটাছ এড কৰোঁ বা ইনচাৰ্ট কৰোঁ বা আমি ডিলিট কৰোঁ তাত বা মডিফাই কৰোঁ চ' সেই আমি তাত ডাটাবেছখন বনাইছোঁ যে চ' ডাটাবেছখন বনাবলৈ আমাক কি লাগিব ফাৰ্ষ্টত DBMS লাগিব মানে ডাটাবেছ মেনেজমেণ্ট ছিষ্টেম লাগিব আৰু সেই ডাটাবেছখনত আমাৰ ইনফৰমেশ্যন ষ্ট'ৰ কৰিবলৈও আমাক সেই ডাটাবেছ মেনেজমেণ্ট ছিষ্টেমেই দৰকাৰ হ'ব ঠিক আছে আৰু আমি এতিয়া তোমালোকৰ এইটো কি পঢ়া চেপ্টাৰ পঢ়িম যে MS এক্সেছ ঠিক আছে নহয় চ' MS এক্সেছটো তোমাৰ কি হয় এটা ডাটাবেছ মেনেজমেণ্ট ছিষ্টেমে হয় বুজিলা চ' এইটো থ্ৰু দি আমি কি কৰোঁ ডাটাবেছ এখন ক্ৰিয়েট কৰোঁ বা ডাটাবেছ এখনত আমি মডিফাই কৰোঁ ঠিক আছে আৰু MS এক্সেছৰ নিচিনা বহুতকেইটা তোমাৰ ডাটাবেছ মেনেজমেণ্ট ছিষ্টেম আছে যেনেকৈ তোমাৰ এক্সাম্পল ধৰি লোৱা MySQL আছে তোমাৰ Oracle আছে তেনেকৈ তোমাৰ এইখিনি তোমাৰ এটা ডাটাবেছ মেনেজমেণ্ট ছিষ্টেম হয় যোনটো থ্ৰু দি আমি ডাটাবেছ ক্ৰিয়েট কৰোঁ বুজিলা চ' নেক্সট আছে আমাৰ ফাংচনছ অফ DBMS তাৰমানে কি হ'ল আমি যেতিয়া এখন ডাটাবেছ ক্ৰিয়েট কৰোঁ তেতিয়া আমাৰ কিছুমান প্ৰব্লেম ফেচ কৰোঁ মানে তোমাৰ ডাটাবেছখন ক্ৰিয়েট কৰোঁতে বা আমি তাত কাম কৰোঁতে যেনেকৈ তোমাৰ হৈ গ'ল ডাটা ৰিডানডেঞ্চি বুলি এটা প্ৰব্লেম আছে দেন ডাটা ইনকনচিষ্টেঞ্চি বুলি এটা প্ৰব্লেম আছে দেন ইনকাৰেক্ট ডাটা মানে এনেকুৱা কিছুমান আমি প্ৰব্লেম ফেচ কৰোঁ ঠিক আছে চ' ফাৰ্ষ্ট ফাংচনটো তোমালোকৰ দিয়া আছে ৰিডিউচেছ ডাটা ৰিডানডেঞ্চি ঠিক আছে তো কি কৰে ডাটা ৰিডানডেঞ্চি প্ৰব্লেমটো তোমাৰ ৰিডিউচ কৰি দিয়ে কিন্তু ডাটা ৰিডানডেঞ্চি মানে কি হয় ডাটা ৰিডানডেঞ্চি মানে তোমাৰ হৈ গ'ল ডুপ্লিকেচি মানে ডুপ্লিকেশ্যন অফ ডাটা সেই বস্তুটো তোমাৰ DBMSে কি কৰি দিয়ে কমাই দিয়ে এক্সাম্পলটো আমি ধৰি লওঁ আমাৰ স্কুলত বোলে আমি ক্লাছৰ আমি এখন ডাটাবেছ বনাইছোঁ যে আমাৰ ক্লাছত কিমানকেইজন ষ্টুডেণ্ট আছে ঠিক আছে চ' আমি ষ্টুডেণ্টৰ নেমবোৰ এণ্ট্ৰি কৰি থাকোঁতে কি হ'ল এজন ষ্টুডেণ্টৰ তোমাৰ নাম বোলে আমি দুবাৰকৈ এণ্ট্ৰি কৰি দিলোঁ বুজিছা আমি বোলে ৰেজিষ্টাৰখনত লিখি গৈ আছোঁ এটা ষ্টুডেণ্টৰ নাম কিন্তু আমি বোলে ভুলতে এটা ষ্টুডেণ্টৰ নাম আমি দুবাৰকৈ লিখি দিলোঁ কিন্তু সেইটোতো আমি গম নাপাওঁ ন সেইটো তোমাৰ কিন্তু সেই বস্তুটো তোমাৰ ডাটাবেছে কি কৰিব বা DBMS ছিষ্টেমটো তোমাৰ কি কৰিব সেই ডুপ্লিকেশ্যন যে হৈ গ'ল এটা নামকে যে দুবাৰ সোমাই গ'ল সেই বস্তুটো নাইকিয়া কৰি দিয়ে বুজিলা তাৰমানে তোমাৰ একেটা ডাটাকে সি দুবাৰ এণ্ট্ৰি হ'বলৈ নিদিয়ে বুজিছা নেক্সট আহিলে তোমাৰ
কণ্ট্ৰল ডাটা ইনকনসিষ্টেঞ্চি ঠিক আছে এতিয়া ডাটা ইনকনসিষ্টেঞ্চি মানে কি হৈ গ'ল ধৰি লোৱা যিকোনো এটা ডাটাৰ বা যিকোনো ধৰি লোৱা আমাৰ ষ্টুডেণ্ট ডাটাৰ বোলে ষ্টুডেণ্ট এটাৰ তোমাৰ কি হ'ল দুখন জেগাত এখন স্কুলতে তোমাৰ দুখন ডাটাবেছ থাকিব পাৰে ন তাৰ হয়তো ক্লাছৰ ইনফৰমেশ্যন থাকিব পাৰে বা তাৰ ঘৰৰ ইনফৰমেশ্যন থাকিব পাৰে ঠিক আছে বাই চান্স বোলে ষ্টুডেণ্টটোৱে কি কৰিলে সি বোলে ক্লাছত আহি ক'লে যে মেম মোৰ বা ছাৰ মোৰ ফোন নম্বৰটো চেঞ্জ হ'ল হা চ' কি কৰিলে ক্লাছ টিচাৰজনে তাৰ ফোন নম্বৰটো সেই ক্লাছৰ ডাটাবেছত চেঞ্জ কৰি দিলে ঠিক আছে কিন্তু যোনটো স্কুল ইনফৰমেশ্যন তাততো তাৰ ফোন নম্বৰটো মানে তোমাৰ চেঞ্জ নাই হোৱা চ' কি হৈ গ'ল একেটা ষ্টুডেণ্টৰ কাৰণে এটা অৰ্গেনাইজেশ্যনত তোমাৰ দুখন ডাটাবেছত তাৰ বেলেগ বেলেগ ফোন নম্বৰ আছে তো বুজিলা তো মানে কি হ'ল একেটা ডাটাৰে তোমাৰ ইনফৰমেশ্যন যদি বেলেগ বেলেগ ডাটাবেছত বেলেগ বেলেগ থাকে বা ডিফাৰেঞ্চ থাকে তেতিয়াতো ডাটা ইনকনসিষ্টেঞ্চি কোৱা হয় বুজিলা তোমালোকৰ এক্সাম্পলত দি আছে যে এজন ষ্টুডেণ্টৰ তোমাৰ এড্ৰেছটো দুটা ফাইলত ষ্ট'ৰ আছে ঠিক আছে এটা হৈ গ'ল তোমাৰ বাছ ইনফৰমেশ্যন আৰু এটা আছে তোমাৰ ফিজ ইনফৰমেশ্যন দেন তোমাৰ ষ্টুডেণ্টে কি কৰিলে ইনফৰ্ম কৰিলে যে বাছ ইনচাৰ্জক যে মোৰ এড্ৰেছটো চেঞ্জ কৰি দিলোঁ হা যে তেওঁ সদায় য'ত নামে বাছৰ পৰা তেওঁ সেই এড্ৰেছটো চেঞ্জ কৰিলে চ' বাছ ইনচাৰ্জনে কি কৰিলে তোমাৰ দুটা ফাইল আছিলে নহয় বা ডাটাবেছত দুখন আছিলে নহয় ফাইল চ' বাছ ইনফৰমেশ্যনত সেই ষ্টুডেণ্টটোৰ ফাইল মানে এড্ৰেছটো সি চেঞ্জ কৰি দিলে বাছ ইনষ্ট্ৰাকচাৰজনে চ' তাৰ কাৰণে কি হৈ গ'ল অকল বাছ ইনফৰমেশ্যনতে তাৰ এড্ৰেছটো চেঞ্জ হ'ল ফিজ ইনফৰমেশ্যনতো তাৰ আগৰ যোনটো পুৰণা এড্ৰেছ আছে সেইটোৱে হৈ আছে তাৰ কাৰণে কি হৈ গ'ল সেই ষ্টুডেণ্টজনৰ তোমাৰ এতিয়া ডাটাবেছত একেটা নামৰে দুটা এড্ৰেছ হৈ গ'ল বুজিলা তো বাছ ইনফৰমেশ্যনতো তাৰ বেলেগ এটা এড্ৰেছ আছে নতুন এড্ৰেছটো যোনটো সি আপডেট কৰিলে আৰু যোনটো তাৰ ফিজ ইনফৰমেশ্যন আগৰ পৰা আছিলে সেইটোতো ছেমেই হৈ আছে সেইটো চেঞ্জ হোৱা নাই তো তাৰ কাৰণে কি হৈ গ'ল সেই এটা ষ্টুডেণ্টৰ দুটা এড্ৰেছ হৈ গ'ল বুজিছা নেক্সট আহিলে তোমাৰ ফেচিলিটেট শ্বেয়াৰিং অফ ডেটা তাত কি লিখা আছে ডিফাৰেণ্ট ইউজাৰ্ছ কেন ইউজ দ্য ছেইম ডেটাবেছ টু এক্সট্ৰেক্ট ডেটাবেছ অন দেয়াৰ ইণ্ডিভিজুৱেল নিডছ ঠিক আছে ইয়াত কি কৈছে যে ডিফাৰেণ্ট ইউজ আছে মানে বেলেগ বেলেগ ইউজ আছে তোমাৰ ছেইম ডেটাবেছখন ইউজ কৰিব পাৰে বা তাক এক্সট্ৰেক্ট কৰিব পাৰে নিজৰ পাৰ্চনেল কামত বা নিজৰ ইণ্ডিভিজুৱেল যেতিয়া কাম থাকিব তাৰ নিজৰ পাৰ্চনেল যেতিয়া নিডছ থাকিব ইণ্ডিভিজুৱেল নিডছ থাকিব তেতিয়া সেই নিজৰ কামৰ সময়ত সি একেখন মানে বেলেগ বেলেগ ইউজাৰে একেখন ডাটাবেছকে ইউজ কৰিব পাৰিব ঠিক আছে চ' নেক্সট আহিলে তোমালোকৰ এনফ'ৰ্চ ষ্টেণ্ডাৰ্ড চ' এইটো মই এটা একদম ইজি এক্সাম্পল এটা দি বুজাই দিছোঁ লাইক তোমালোকৰ অনলাইন শ্বপিং কৰিছা নহয় অনলাইন শ্বপিং কৰোঁতে যেতিয়া আমি ফৰ্ম ফিল আপ যেতিয়া অনলাইনটো আমি অৰ্ডাৰ দিওঁতে এখন ফৰ্ম আহে ন ক্ৰিয়েট আহে যে ফৰ্মখন ফিল আপ কৰিলেহে তোমাৰ যে অৰ্ডাৰটো প্লেচ হয় চ' সেই যেতিয়া আমি ফৰ্মখন ফিল আপ কৰোঁ তাত আমাৰ থাকে নহয় আমি নাম দিওঁ দেন এড্ৰেছ দিওঁ দেন তোমাৰ পিনক'ড দিওঁ দেন ফোন নম্বৰ এটচেট্ৰা বহুতখিনি আমি আমাৰ কিমান ফিল্ডছ থাকে আমি সেইখিনি ফিল আপ কৰোঁ কিন্তু আমি যদি তাত পিনটো যদি আমি নিদিওঁ পিনক'ড থাকে যে তাত যোনটো পিনক'ড থাকে পিনক'ডটো আমি যদি নিদিওঁ তেতিয়া আমাৰ অৰ্ডাৰটো তোমাৰ প্লেচ নহয় দেখিছানে তুমি বাকী চব ফিল আপ কৰি দিয়া তাৰ লাষ্টত যদি তুমি পিনক'ডটো যদি ফিল আপ নকৰা তেন্তে তোমাৰ কি হয় অৰ্ডাৰটো প্লেচ নহয় তাৰমানে কি হৈছে তুমি গোটেইখিনি ফিল আপ কৰিলেও নকৰিলেও পিনক'ডটো যে তুমি য'ত দিয়া আছে ফিল আপ কৰিবলৈ তুমি সেই পিনক'ডটো তুমি ফিল আপ কৰিবই লাগিব তো তাত তোমাৰ সেইটোকে তোমাৰ এনফ'ৰ্চ কৰা হৈছে ডাটাবেছখন ক্ৰিয়েট কৰোঁতে যাতে ইউজাৰজনে ফৰ্মখন ফিল আপ কৰিলেও নকৰিলেও পিনক'ডটো তেওঁ দিবই লাগিব সেইটোকে তোমাৰ কি ডাটাবেছখন ক্ৰিয়েট কৰোঁতে কি বুলি কোৱা হয় এনফ'ৰ্চ ষ্টেণ্ডাৰ্ড বুলি কোৱা হয় নেক্সট আহিলে এনচিয়'ৰ্ছ ডেটা ছিকিউৰিটি অ'কে তাত ৱৰ্ডটো কি আছে এনচিয়'ৰ্ছ ডেটা ছিকিউৰিটি এতিয়া আমাৰ ডেটাবেছত যোনখিনি আমাৰ ডেটা থাকিব DBMS-এটো আমাক এনচিয়'ৰ কৰে যে তাত যোনখিনি ডেটা আমাৰ থাকিব সেইখিনি তোমাৰ একদম ফুল ছিকিউৰ হয় বুজিছা যাতে তুমি যদি তোমাৰ পাৰ্চনেল ইনফৰমেশ্যন এইখিনি ডেটাবেছত ষ্ট'ৰ কৰিলা সেই ডেটাখিনি যে তোমাৰ ছিকিউৰ থাকিব সেইটো তোমাক গেৰাণ্টি কোনে দিয়ে DBMS চিষ্টেমটোৱে দিয়ে বুজিলা যদি তোমাৰ ছিকিউৰিটি নাথাকেই তোমাৰ পাৰ্চনেল ডেটা কিছুমান বেলেগ ইউজাৰ আহি তোমাক চাই দিব পাৰিব বুজিলা চ' DBMS কি কৰে অথৰাইজ কৰি দিয়ে মানে চবকে পাৰ্মিশ্যন নিদিয়ে অকল এতিয়া বোলে তোমাৰ ডাটাছখিনি চাবলৈ অকল তোমাকে পাৰ্মিশ্যন দিব বেলেগক নিদিয়ে এতিয়া মোৰ ডাটাছখিনি চাবলৈ অকল মোকে পাৰ্মিশ্যন দিব তুমি নোৱাৰা সেইটো সেই বস্তুটো তোমাৰ DBMS-এ আমাক সেইটো ফেচিলিটি দিয়ে যে নিজৰ ডাটাছখিনি আমি ছিকিউৰ কৰি ৰাখিব পাৰোঁ চ' লাষ্টলি আহিলে তোমালোকৰ মেইনটেইন ইণ্টিগ্ৰিটি ঠিক আছে এইটোৱে কি বুজায় যে আমি ডাটাবেছত কিছুমান ৰেঞ্জ দিওঁ যাতে ইমানটোলৈকে বা ইমানটো লিমিটৰলৈকে আমাৰ ডেটাছবোৰ এণ্ট্ৰি হ'ব হা চ' সেই লিমিটৰ বাহিৰত যদি আমি কিবা ডেটা দিওঁ তেতিয়া তোমাৰ সেইটো ডেটা ইণ্টিগ্ৰিটি বুলি কোৱা হ'ব বুজিছানে আৰু সেই ইণ্টিগ্ৰিটিকে তোমাৰ মেইনটেইন কৰি দিয়ে আমাৰ ডেটাবেছ মেনেজমেণ্ট চিষ্টেমে ঠিক আছে চ' তোমালোকৰ বুকত এটা এক্সাম্পল দিছে যে এজন ষ্টুডেণ্টৰ তেওঁ মেক্সিমাম তোমাৰ কিমান পাব পাৰে
100লৈকে পাব পাৰে 0ৰ পৰা 100ৰ ভিতৰত যিকোনো এজন ষ্টুডেণ্টে মাৰ্কছ পাব পাৰে তেওঁ 50ও পাব পাৰে 60ও পাব পাৰে 80ও পাব পাৰে 90ও পাব পাৰে বা 100ও পাব পাৰে ঠিক আছে কিন্তু তেওঁ এইটো লিমিট দি থোৱা আছে ন যে ষ্টুডেণ্টে 100লৈকেহে মাৰ্কছ পাব কিন্তু বাই চান্স বোলে আমি এণ্ট্ৰি কৰোঁতে মই বোলে এণ্ট্ৰি কৰিছোঁ 100ৰ ভিতৰলৈকে চ' মই বোলে 110 দি দিলোঁ চ' 110টো তোমাৰ ৰেঞ্জৰ বাহিৰত হয় না তো এইটো লিমিট ক্ৰছ কৰিছে চ' যেতিয়া আমাৰ এনেকুৱা ভুল কৰিম বা তোমাৰ ডাটা এণ্ট্ৰি কৰোঁতে আমাৰ কিছুমান ভুল হৈ যাব বা ৰেঞ্জৰ বাহিৰত গুচি যাব তেতিয়া সেইটো তোমাৰ ডাটাবেছে কি কৰে মেনেজমেণ্ট চিষ্টেমে তোমাৰ সেই ইণ্টিগ্ৰিটিটো তোমাৰ মেইনটেইন কৰি দিয়ে যাতে আমাক ইনফৰ্ম কৰে যে তোমাৰ ডাটাটো ৰেঞ্জৰ বাহিৰত গৈছে বুলিকে